সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল, জনাই আছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ যে শিক্ষক শিক্ষয়িত্ৰীসকলে নিষ্ঠাত কিছুমান কোৰ্চ কৰিব লাগিব আৰু সেইটো এটা এপ্লিকেশ্যন আছে, তাতে ডাউনলোড কৰি পেলাই এই কোৰ্চবিলাক কৰাৰ পিছত এটা চাৰ্টিফিকেট দিয়া হ'ব আৰু সেই সম্পৰ্কে সকলো শিক্ষক একদম LPৰ পৰা আৰম্ভ কৰি হায়াৰ ছেকেণ্ডেৰীলৈকে সকলো শিক্ষকে আচলতে এই কামটো কৰিব লাগিব আৰু সেই সম্পৰ্কে HCERT ষ্টেট কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং চেণ্টাৰ অসমৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ নটিচ আহিছে। আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাব আৰু এইটো কেনেকৈ ইনষ্টল কৰিব লাগিব, কি কৰিব লাগিব সেইখিনিও মই জনাই দিম। তো নটিচখনত কি লিখা আছে প্ৰথমতে চাই লওক। এইটো চাব পাৰিছে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডাইৰেক্টৰ ষ্টেট কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং চেণ্টাৰ HCERTৰ ফালৰ পৰা আহিছে আৰু এইটো 13 মে তাৰিখে ওলাইছে। নিৰদা দেৱী ডাইৰেক্টৰ HCERT তেখেতৰ ফালৰ পৰা, আৰু এইটো পঠাইছে সকলো জিলাৰ যিসকল ইনস্পেক্টৰ অফ স্কুলছ আছে, DUs আছে, DMC আছে, তেওঁলোকলৈ। ছাবজেক্টটো চাব পাৰিছে ৰিগাৰ্ডিং দ্য ৰিৰানিং অফ ফাৰ্ষ্ট চাইকেল অফ নিষ্ঠা কোৰ্চেছ ডিউৰিং দ্য একাডেমিক ইয়াৰ 2026-27। অৰ্থাৎ নিষ্ঠা কোৰ্চৰ যি ফাৰ্ষ্ট চাইকেল আছে, অৰ্থাৎ প্ৰথম দশা, সেইটো আৰম্ভ কৰাৰ কাৰণে নিৰ্দেশ দিয়া হৈছে, যিটো একাডেমিক ইয়াৰ 2026-27ৰ কাৰণে। পিছত কি লিখিছে চাওক। Sir, Madam, with reference to the subject cited above, I have the honor to inform you that a letter has been received from CIET NCERT regarding the rerunning of first cycle of Nishtha courses during the academic year 2026-27. অর্থাৎ NCERTৰ ফালৰ পৰা এটা লেটাৰ আহিছে HCERT লৈ নিষ্ঠাৰ যি কোৰ্চ আছে বা পাঠ্যক্ৰম আছে তাৰ ফাৰ্ষ্ট চাইকেল যিটো প্ৰথম দশা সেইটো আৰম্ভ কৰাৰ কাৰণে একাডেমিক ইয়াৰ 2026-27ৰ কাৰণে। তাৰপিছত কি লিখিছে চাওক। ফাৰ্দাৰ CIET NCERT has provided the links of the courses and requested to share those with all the teachers and school heads to ensure effective implementation, enrollment and completion of the courses under various categories of Nishtha. Copy enclosed. লগতে NCERTৰ পৰা এই কোৰ্চবিলাকৰ একোটা লিংক দিয়া হৈছে আৰু যিটো সকলো শিক্ষক শিক্ষয়িত্ৰীৰ লগতে বিদ্যালয়ৰ যিসকল প্ৰধান আছে, প্ৰধান শিক্ষক বা অধ্যক্ষ আছে, তেওঁলোককো এইটো যাতে কাৰ্যকৰী কৰে, এনৰলমেণ্ট কৰে আৰু এই কোৰ্চবিলাক কমপ্লিট কৰে। আৰু কোৰ্চবিলাক একোটা ভিডিঅ'ৰ নিচিনা ভিডিঅ' থাকিব আৰু সেইটো একদম প্ৰথমৰ পৰা লাষ্টলৈকে চাব লাগিব। আৰু কি লিখিছে চাওক। Therefore, you are requested kindly to disseminate the links of Nishtha courses under various categories among all the teachers and school heads of your concerned district. আৰু এইটো আচলতে IS বা DU সকলক কৈছে যে তেওঁলোকে যাতে তেওঁলোকৰ অধীনত থকা সকলো বিদ্যালয়ৰ শিক্ষক আৰু বিদ্যালয়ৰ প্ৰধানসকলক এই নিষ্ঠা কোৰ্চৰ লিংকবিলাক তেওঁলোকে প্ৰদান কৰে। It is compulsory and mandatory to enroll and complete the Nishtha courses for all the teachers and school heads and specially for the newly recruited teachers, those were appointed after the year 2022. আৰু এইটো বহুত গুৰুত্বপূৰ্ণ আৰু বাধ্যতামূলক কোৰ্চ হয় আৰু সকলো শিক্ষকে ইয়াত এনৰোল কৰিবই লাগিব আৰু এইটো কমপ্লিট কৰিবই লাগিব নিষ্ঠা কোৰ্চবিলাক। বিশেষকৈ জনাইছে যিসকল শিক্ষক শিক্ষয়িত্ৰী 2022ৰ পিছত এনৰোল হৈছে, তেওঁলোক যিহেতু এইটো কৰা নাই, গতিকে তেওঁলোক এইটোত এনৰোলমেণ্ট কৰিবই লাগিব। সকলো শিক্ষকে কৰিব লাগিব, কিন্তু তেওঁলোকক স্পেচিয়েলি কৈছে। তো এইটো চাব পাৰিছে লিখিছে, দিছ ইজ ফৰ ইয়ৰ কাইণ্ড ইনফৰমেশ্যন এণ্ড নেচেচাৰী একশ্যন। আৰু এইটোৰ যাতে অতি সোনকালে কামবিলাক কৰে তাৰ কাৰণে জনাইছে। তো এইটো কেনেকৈ আপোনালোকে ইনষ্টল কৰিব মই সেইটোই দেখুৱাই দিম। তো আপোনালোকে চাই ল'ব আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। থেংক ইউ।